এখন বিয়া, এখন ডাঙৰ বিয়া। একেখন জিলাৰ ডিএম অৰ্থাৎ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট চাহাব আৰু SP মেডামৰ বিয়া। ডিএম চাহাবে সকলোৰে লগতে ভিক্ষাৰীসকলৰ বাবেও খোৱা বোৱাৰ সুব্যৱস্থা কৰিছিল। ডিএম চাহাব মানুহজন বৰ ভাল মনৰ আছিল। তেওঁৰ মতে আমি সকলো একেই মানুহ, সেয়েহে আমি কোনেও মানৱতা পাহৰিব নালাগে। অৰ্থাৎ ডিএম চাহাব বৰ দয়ালু মনোভাৱৰ ব্যক্তি আছিল, যাৰ বাবেই তেওঁ ভিক্ষাৰীসকলৰ বাবেও খোৱা বোৱাৰ সমস্ত যোগাৰ কৰিছিল। বিবাহ মণ্ডপত যেতিয়া দৰা কইনা অৰ্থাৎ ডিএম আৰু SP বহি আছিল, তেতিয়া নিমন্ত্ৰিত সকলো অতিথিয়ে তেওঁলোকৰ ফালে আগবাঢ়ি আহিছিল, তেওঁলোকক যুগ্ম জীৱনৰ শুভকামনা যাচিবলৈ। সেই সময়তে এগৰাকী ভিক্ষাৰীও বিবাহ মণ্ডপত উপস্থিত হয়। ভিক্ষাৰীজনে ডিএম চাহাবলৈ অলপ আচৰিত ধৰণে লাগি চাই আছিল আৰু হাঁহি আছিল। ভিক্ষাৰীজনে হাঁহি হাঁহিয়েই ডিএম চাহাবক উদ্দেশ্যি কৈছিল যে ইয়াৰ পিছত তোমাৰ পাল। এই বুলি কৈ ভিক্ষাৰীজনে আৰু জোৰে জোৰে হাঁহিবলৈ ধৰিলে। এই কথা শুনি কইনাৰ সাজত থকা SP মেডামে ভিক্ষাৰীজনক মণ্ডপৰ পৰা বাহিৰ কৰিবলৈ তাত উপস্থিত থকা পুলিচ কৰ্মচাৰীক নিৰ্দেশ দিয়ে। তেতিয়া ডিএম চাহাবে মাজতে মাত লগাই পুলিচ কেইজনক বাধা দিয়ে আৰু ভিক্ষাৰীজনক অতি নম্ৰ সুৰত ক'লে, ভাই তুমি এনেকৈ কিয় কৈছা যে ইয়াৰ পিছত তোমাৰ পাল? ডিএম চাহাবৰ মনত এটাই প্ৰশ্ন উঠিছিল, প্ৰকৃততে এই মানুহজন কোন আৰু তেওঁ মোৰ বিয়ালৈ আহি কিয় এনেকৈ কৈছে? তেওঁতো জানে যে মই এই জিলাৰ এজন ডিএম আৰু মই ইচ্ছা কৰিলে তেওঁৰ লগত বহুত বেয়া কৰিব পাৰোঁ। আনফালে SP মেডামে বাৰে বাৰে ভিক্ষাৰীজনক মণ্ডপৰ পৰা বাহিৰ কৰিবলৈ নিৰ্দেশ দি আছিল, কিন্তু ডিএম চাহাবে বাৰে বাৰে পুলিচ বিষয়াকেইজনক বাধা দিছিল। যেতিয়া ভিক্ষাৰীজন মণ্ডপলৈ আহিছিল, তেতিয়া SP মেডামৰ মুখৰ ৰঙেই সলনি হৈ গৈছিল। ভিক্ষাৰীজন দেখি ডিএম চাহাবে সেয়েহে এয়া জানিব বিচাৰিছিল যে প্ৰকৃততে ভিক্ষাৰীজনে এনেকৈ কিয় কৈছে আৰু তেওঁৰ কথাত কোনো গভীৰ ৰহস্য নাইতো। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ ডিএম চাহাবে ভিক্ষাৰীজনক মণ্ডপৰ পৰা অলপ আঁতৰলৈ লৈ যায় আৰু সুধিবলৈ ধৰিলে, ভাই তুমি জানানে মই কোন আৰু মোৰ পত্নী কোন? আমি দুয়ো এই জিলাৰ একোজন উচ্চপদস্থ বিষয়া। আমি ইচ্ছা কৰিলে তোমাক এই মুহূৰ্ততে জেলত ভৰাই থ'ব পাৰোঁ। তেতিয়া ভিক্ষাৰীজনে ক'লে, চাহাব মই জানো আপোনালোক বহুত ডাঙৰ মানুহ, কিন্তু মই যি কথা আপোনাক কৈছোঁ সেয়া সম্পূৰ্ণ সঁচা, কাৰণ আপুনি যাক বিয়া পাতিছে তেওঁক মই ভালদৰে জানো। ভিক্ষাৰীৰ মুখত এই কথা শুনি ডিএম চাহাব আচৰিত হৈ পৰিল আৰু অলপ সময় চিন্তা বিচাৰ কৰিবলৈ ধৰিলে। কিছু সময় চিন্তা কৰাৰ পিছত ডিএম চাহাবে ভিক্ষাৰীজনক পুনৰ সুধিলে, কোৱাচোন তুমি কেনেকৈ তেওঁক জানা, তেওঁৰ কথা জানা? তেতিয়া ভিক্ষাৰীজনে মিচিকিয়াই হাঁহি ক'লে, চাহাব আপুনি যদি এই কথা জানিব বিচাৰে তেন্তে আপুনি মোৰ এটা কাহিনী শুনিব লাগিব আৰু তাৰ বাবে আপুনি মোক অলপ সময় দিব লাগিব, আৰু আপুনি যদি সময় দিব পাৰে তেতিয়াহে মই ক'ব পাৰিম। ভিক্ষাৰীজনৰ কথাৰ উত্তৰ দিয়াৰ সময়তে SP মেডাম উপস্থিত হ'ল আৰু ক'লে, আপুনি ইয়াতে কি কৰি আছে? আজি আমাৰ বিয়া আৰু আপুনি এই ভিক্ষাৰীৰ লগত কি কথা পাতি আছে? ব'লক আমি মণ্ডপলৈ যাওঁ। SP মেডামৰ কথা শুনি ডিএম চাহাবৰ সন্দেহ বাঢ়ি গ'ল যে SP মেডামে কিয় বাৰে বাৰে ভিক্ষাৰীজনক বিবাহ মণ্ডপৰ পৰা বাহিৰ কৰিবলৈ চেষ্টা কৰিছে। তুমি যোৱা, মই গৈ আছোঁ। এই বুলি কৈ ডিএম চাহাবে SP মেডামক তাৰ পৰা পঠিয়াই দিলে আৰু ভিক্ষাৰীজনক কাহিনীটো শুনোৱাৰ কথা ক'লে। তেতিয়া ভিক্ষাৰীজনে কাহিনীটো কোৱা আৰম্ভ কৰিলে। নমস্কাৰ 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 প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি পুনৰ এটি অতি হৃদয়স্পৰ্শী আৰু ৰহস্যৰ গোন্ধ থকা কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইখিনিতে আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ, আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু আজিৰ ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। আজিৰ পৰা প্ৰায় ৬-৭ বছৰ আগতে দিল্লীৰ এখন কলেজত এজন ল'ৰাই পঢ়া শুনা কৰি আছিল, যাৰ নাম আছিল দিগন্ত। দিগন্তৰ দেউতাকৰ কাঠৰ ডাঙৰ ব্যৱসায় আছিল। দিগন্ত পঢ়া শুনাটো বৰ ভাল আছিল। দিগন্তৰ লগতে এজনী ছোৱালীও পঢ়া শুনা কৰিছিল, যাৰ নাম আছিল কল্পনা। কল্পনা আৰু দিগন্তই দুয়োকে পচন্দ কৰিছিল।
দুয়োৰো মিলা মিছা ইমানেই গভীৰ আছিল যে এদিন দুয়ো বিয়া পতাৰ সিদ্ধান্ত লৈছিল। কল্পনাৰ ঘৰখনো ধনী আছিল। কল্পনাৰ পিতৃ আৰু ককায়েকে ভাল চাকৰি কৰিছিল, উচ্চপদস্থ বিষয়া আছিল, যাৰ বাবে কল্পনায়ো পঢ়া শুনা কৰি এগৰাকী ডাঙৰ বিষয়া হ'ব বিচাৰিছিল। কল্পনাই দিগন্তক পচন্দ কৰা আৰু তাক বিয়া পতাৰ কথা ঘৰত কৈছিল। কল্পনাৰ কথা শুনি ঘৰৰ সকলোৱে আনন্দমনে সন্মতি দিছিল। আনফালে দিগন্তৰ ঘৰৰ মানুহেও কল্পনাৰ লগত দিগন্তৰ বিয়াৰ বাবে সন্মতি দিছিল। অতি উলহ মালহেৰে ধুমধামেৰে বিয়াখন পতা হ'ল। বিয়াৰ পিছত দিগন্তই দেউতাকৰ ব্যৱসায়টোকে চোৱা চিতা কৰিবলৈ আৰম্ভ কৰিলে। আনফালে কল্পনাই এগৰাকী উচ্চ পদাধিকাৰী হোৱাৰ সপোন পূৰণ কৰিবলৈ পুনৰ পঢ়া পাতি আৰম্ভ কৰে আৰু দিগন্তয়ো কল্পনাক এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়ালে। চাওঁতে চাওঁতে পঢ়া শুনা শেষ কৰি কল্পনা এগৰাকী IPS অফিচাৰ হ'ল আৰু এখন জিলাত তাইক কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। আনফালে ভাগ্যই দিগন্তক লগ দিয়া নাছিল। দিন ৰাতি এক কৰি পৰিশ্ৰম কৰাৰ পিছতো লাহে লাহে দিগন্তৰ ব্যৱসায় নিম্নগামী হ'বলৈ আৰম্ভ কৰিলে। কল্পনাৰ ভৱিষ্যত উন্নতিৰ দিশে আগবাঢ়ে আৰু দিগন্তৰ ভৱিষ্যত অন্ধকাৰৰ দিশে আগবাঢ়ে। কল্পনা IPS অফিচাৰ হোৱা এবছৰ হ'ল। আনফালে দিগন্তৰ ব্যৱসায় এই এবছৰৰ ভিতৰত একেবাৰে তললৈ গুচি গ'ল। লাহে লাহে দিগন্ত ডিপ্ৰেশ্যনৰ চিকাৰ হ'ল। দিগন্তৰ য'ত ব্যৱসায় আছিল তাত তাৰ অকণো ভাল নলগা হ'ল। দিগন্তই মানুহবোৰক অলপ আচৰিত ধৰণে চাবলৈ আৰম্ভ কৰিলে। দিগন্তৰ মানসিক অৱস্থা দেখি ঘৰৰ মানুহে তাক পত্নী কল্পনাৰ ওচৰলৈ যোৱাৰ কথা ক'লে, কাৰণ তেওঁলোকে জানিছিল যে কল্পনা এজনী ভাল ছোৱালী আৰু তাইৰ লগত থাকিলে দিগন্তৰ সকলো দুখ দূৰ হ'ব। ঘৰৰ পৰামৰ্শমতে দিগন্তই পত্নী কল্পনাৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে আৰু এদিন কল্পনাৰ চৰকাৰী আৱাসত উপস্থিত হ'ল। কল্পনাই দিগন্তৰ সকলো কথা গম পালে আৰু দিগন্তক ক'লে, দিগন্ত, তুমি একো চিন্তা নকৰিবা, চাবা সকলো ঠিক হৈ যাব, তুমি মাত্ৰ মোৰ লগতে ইয়াত ভালকৈ থাকা। এনেদৰে দিনবোৰ ভালদৰে পাৰ হৈছিল। SP কল্পনাই তেওঁৰ স্বামী দিগন্তৰ খুব ভালদৰে সেৱা শুশ্ৰূষাও কৰিছিল। আনফালে নিজৰ কৰ্তব্যও ঠিকমতে পালন কৰিছিল। এদিনৰ কথা, এদিন সেই জিলাতে এগৰাকী নতুন জিলা ন্যায়াধীশে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ আহিছিল। DM অৰ্থাৎ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰথম দিনাই কল্পনাই তেওঁক স্বাগতম জনোৱাৰ বাবে হাতত ফুলৰ থোপা লৈ ৰৈ আছিল। নতুন DM চাহাবক প্ৰথম দেখাতে বৰ ভাল পাইছিল। ফুলৰ থোপা হাতত তুলি দি কল্পনাই DMলৈ লাগি চাই আছিল। এনেদৰে দিন যোৱাৰ লগে লগে কল্পনাই নতুন DM চাহাবক মনে মনে ভাল পাই পেলাইছিল আৰু ভাবিছিল যে কেনেদৰে তেওঁৰ সংগী হ'ব পাৰি। কল্পনাই সদায় যেনে তেনে উপায় উলিয়াই DM চাহাবৰ কেবিনলৈ যায় আৰু ঘণ্টা ধৰি ঘণ্টা কথা পাতি সময় কটায়। নতুন DM চাহাব জয়ন্তই এই কথা অনুমান কৰিব পাৰিছিল যে SP কল্পনাই তেওঁৰ প্ৰতি আকৰ্ষিত হৈছে। সেয়েহে এদিন জয়ন্তই কল্পনাক তাইৰ বিষয়ে সকলো কথা সুধিলে, কাৰণ জয়ন্ত এজন অতি খোলা মনোভাৱৰ ব্যক্তি আছিল। কিন্তু জয়ন্তই এয়া গম পোৱা নাছিল যে কল্পনাৰ ইতিমধ্যে বিয়া হৈছে আৰু জয়ন্তই কল্পনাক বিয়াৰ প্ৰস্তাৱ দিলে। বিয়াৰ প্ৰস্তাৱ পাই কল্পনা আনন্দতে ক'ব নোৱাৰা হৈ পৰে। কল্পনাই আনে গম পোৱা এনে কোনো কামেই কৰা নাছিল যে তাই এগৰাকী বিবাহিত মহিলা। কিন্তু কল্পনাৰ মনত সদায় এটাই চিন্তা আছিল যে তাইৰ প্ৰতি দিগন্তক কেনেকৈ ৰাস্তাৰ পৰা আঁতৰোৱা যায়। চিন্তা কৰি কল্পনাই এটা উপায় উলিয়ালে যে দিগন্ত ইতিমধ্যে ডিপ্ৰেশ্যনত আছে, গতিকে তাক যদি মানসিকভাৱে আৰু ৰোগীয়া কৰিব পৰা যায় তেতিয়া তাক মানসিক চিকিৎসালয়ত ভৰ্তি কৰিব পাৰিলেই DM জয়ন্তৰ লগত কল্পনাৰ বিয়াৰ বাট মসৃণ হৈ পৰিব। এইবুলি চিন্তা কৰি কল্পনাই দিগন্তক মানসিকভাৱে আৰু দুৰ্বল কৰাৰ বাবে তাইৰ ভাল চিনাকি ডক্টৰৰ মতে দৰৱ পাতিৰ ব্যৱস্থা কৰিলে। কল্পনাই তেতিয়া দিগন্তৰ লগত অভিনয় কৰা আৰম্ভ কৰিলে, যেনে দিগন্তৰ খুব খেয়াল ৰখা, খোৱা বোৱাত নজৰ দিয়া ইত্যাদি। আনফালে বেচেৰা দিগন্তই গমেই পোৱা নাছিল যে তাক যি দৰৱ খাবলৈ দিয়া হৈছে সেয়া তাৰ মানসিক স্থিতি ভাল কৰিবলৈ নহয়, বৰং আৰু অধিক বেয়া কৰিবলৈহে দিয়া হৈছে। লাহে লাহে দিগন্তৰ মানসিক স্বাস্থ্য অতি বেয়ালৈ ঢাল খায় আৰু এদিন তাক মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দিগন্তৰ স্থান এতিয়া পগলা ফটেকত। কিন্তু দিগন্তৰ মানসিক স্বাস্থ্য আৰু অধিক বেয়া কৰিবলৈ
যি দৰৱ কল্পনাই দি আছিল সেই দৰৱ দিগন্তই পোৱা নাছিল, যাৰ বাবে কল্পনাই দিয়া দৰৱৰ প্ৰভাৱ কমি যোৱাত দিগন্ত লাহে লাহে সুস্থ হৈ উঠিছিল। তাৰ সকলো জ্ঞান ঘূৰি অহাত যেতিয়া সি গম পালে যে সি পগলা ফাটেকত আছে, তেতিয়া ইফালে সিফালে চাবলৈ ধৰিলে আৰু ডক্তৰক অনুৰোধ কৰিবলৈ ধৰিলে যে ডক্তৰ, মই পাগল নহয়, মই এতিয়া সম্পূৰ্ণ সুস্থ। কিন্তু ডক্তৰে তাৰ একো কথাই শুনা নাছিল। আনফালে নতুন ডিএম জয়ন্তৰ ঘৰতো মাক দেউতাকে তেওঁক বিয়াৰ বাবে জোৰ দি আছিল। সেয়েহে জয়ন্তই ঘৰত কল্পনাৰ কথা কৈছিল। মাক দেউতাক আৰু পৰিয়ালৰ আন সদস্যই জয়ন্তৰ কথাত সন্মতি প্ৰদান কৰে। তাৰ মাজতে জয়ন্তই কল্পনাক তাইৰ ঘৰৰ মানুহৰ লগত চা চিনাকি কৰাই দিয়াৰ কথা কৈছিল। কিন্তু কল্পনাই বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই সেই কথাটোত একো গুৰুত্বই দিয়া নাছিল। বিয়াৰ বাবে 6 মাহ বাকী আছিল। এতিয়া জয়ন্ত আৰু কল্পনাই দুয়োৰে লগত আগতকৈও অধিক সময় কটাবলৈ ধৰিলে। এতিয়া জয়ন্তই সময় পালে কল্পনাৰ লগত কল্পনাৰ চৰকাৰী আৱাসতে সময় পাৰ কৰে। আনফালে দিগন্তই মানসিকভাৱে সম্পূৰ্ণ সুস্থ হৈও মানসিক ৰোগীৰ মাজতে দিন কটাই আছিল। এদিন সেই হস্পিটেললৈ বাহিৰৰ এজন ডক্তৰ আহিল। দিগন্তই এই কথা গম পাই তেওঁৰ ওচৰলৈ গৈ তেওঁক অনুৰোধ কৰি ক'লে, ছাৰ, মই জানো যে আপুনি চহৰৰ এজন ডাঙৰ ডক্তৰ। এতিয়া আপুনি মোক এই বিপদৰ পৰা বচাব পাৰিব। মই বৰ বিপদত পৰিছোঁ ছাৰ। মই এতিয়া সম্পূৰ্ণৰূপে সুস্থ। মোৰ পত্নীয়ে দৰৱ দিহে মোক মানসিক ৰোগী কৰি তুলিছিল। মোক ইয়াৰ পৰা যাবলৈ দিয়ক ছাৰ, নহ'লে মই এতিয়াহে পাগল হৈ পৰিম। আপোনালোকে লাগিলে মোৰ পৰীক্ষা কৰক। ছাৰ, আপুনি মোক বচাওক ছাৰ। দিগন্তৰ কথা শুনি বাহিৰৰ পৰা অহা অভিজ্ঞ ডক্তৰজনে দিগন্তৰ পৰীক্ষা নিৰীক্ষা কৰিবলৈ নিৰ্দেশ দিলে আৰু সেইমতে কাম কৰা হ'ল। শেষত গম পোৱা গ'ল যে দিগন্ত সম্পূৰ্ণৰূপে সুস্থ। গতিকে দিগন্ত আৰু ইয়াত থকাৰ প্ৰয়োজন নাই। দিগন্তক মানসিক হস্পিটেলৰ পৰা যাবলৈ দিয়া হ'ল। হস্পিটেলৰ পৰা ওলায়েই দিগন্তই চিধাই কল্পনাৰ চৰকাৰী আৱাসলৈ গ'ল। কল্পনাৰ আৱাসত উপস্থিত হৈ দিগন্তই দেখিলে যে তাৰ পত্নী কল্পনাই অন্য এজন পুৰুষৰ লগত বাগিচাতে বহি বৰ আনন্দ মনেৰে হাঁহি হাঁহি কথা পাতি আছে। কল্পনাক এনেকৈ দেখি দিগন্তৰ অন্তৰ ভাগি পৰিল আৰু দিগন্তই লুকাই লুকাই কল্পনাক অনুসৰণ কৰিবলৈ ধৰিলে আৰু তাইৰ বিষয়ে খা খবৰ ল'বলৈ ধৰিলে। কল্পনাৰ চৰকাৰী আৱাসত কৰ্তব্যৰত ছিকিউৰিটি গাৰ্ডে দিগন্তক জনোৱা মতে কল্পনাৰ লগত থকা মানুহজন অন্য কোনো নহয়, তেওঁ এজন ডিএম, নতুনকৈ এই জিলালৈ আহিছে আৰু SP মেডামৰ লগত তেওঁৰ বিয়া ঠিক হৈ আছে। 6 মাহ পিছত বিয়াত বহিব। এই কথা গম পাই দিগন্তই মনতে ভাবিলে যে মানুহজনক অৰ্থাৎ ডিএমজনক সকলো কথা খোলাখুলিকৈ কৈ দিওঁ নেকি। কিন্তু কওঁ কেনেকৈ, কাৰণ যিজনৰ লগত বিয়া হ'ব তেওঁ হ'ল ডিএম আৰু কল্পনা হ'ল SP। মোৰ কথাত জানো তেওঁলোকে বিশ্বাস কৰিব? আৰু গম পালে তেওঁলোকে মোক পুনৰ জেলত ভৰাই থ'ব আৰু যদি মই ঘৰলৈও যাওঁ তেতিয়াও কল্পনাই গম পাব আৰু মোৰ লগত বেয়াই কৰিব। মোক আকৌ পগলা ফাটেকত ভৰ্তি কৰাব। এনেবোৰ ভয়তে দিগন্তই সেই চহৰতে ইফালে সিফালে ঘূৰি ফুৰি থাকিল আৰু অ'ত দিন হাজিৰা কৰি নিজৰ জীৱনটো পাৰ কৰিবলৈ ধৰিলে। লাহে লাহে সময় পাৰ হ'ল। 6 মাহ পিছত চহৰত এটা খবৰ ওলাল যে অহা মাহৰ 7 তাৰিখে ডিএম ছাৰ আৰু SP মেডামৰ বিয়া আৰু এই বিয়াত পথৰ ভিক্ষাৰীসকলকো নিমন্ত্ৰণ জনোৱা হৈছে। দিগন্তই ভাবিলে যে মই যদি বিয়াখনলৈ এনেদৰে যাওঁ তেন্তে কল্পনাই মোক চিনি পাব আৰু মোৰ লগত পুনৰ কিবা নহয় কিবা বেয়া কৰিব। গতিকে ভিক্ষাৰীৰ লগত ময়ো ভিক্ষাৰীৰ বেশতে যোৱাটো ভাল হ'ব। এইদৰে ভাবি দিগন্তই ভিক্ষাৰীৰ বেশতেই বিয়াত উপস্থিত হ'ল। ডিএম চাহাবে ভিক্ষাৰীৰ বাবে পৃথকে খোৱা বোৱাৰ ব্যৱস্থা কৰিছিল যাতে তেওঁলোকে পেট পূৰাই খাব পাৰে। বিবাহ মণ্ডপ সজোৱা আছিল আৰু তাত কল্পনাৰ লগতে ডিএম জয়ন্তও বহি আছিল। দিগন্ত মণ্ডপৰ ওচৰলৈ আগবাঢ়ি গ'ল। মণ্ডপৰ ওচৰত থিয় হৈ দিগন্তই ডিএমৰ ফালে চাই জোৰে জোৰে হাঁহিবলৈ ধৰিলে আৰু ক'লে, এইবাৰ আপোনাৰ পাল। এই বুলি কৈ ভিক্ষাৰীৰ বেশত থকা দিগন্তই পুনৰ জোৰে জোৰে হাঁহিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে, ডিএম চাহাব, ইয়াৰ আগৰ কাহিনী আপুনি শুনিলে, আপুনি জানিলে। সেই যে কলেজৰ দিগন্ত বোলা ল'ৰাজন, সেইজন ময়েই। আৰু আপোনাৰ নাম জয়ন্ত নহয় জানো? এতিয়া মোৰ পত্নী কল্পনাই পুনৰ আপোনাৰ লগত বিয়াত বহিব
আৰু আপুনি তাইক আপোনাৰ অৰ্ধাংগিনী কৰিবলৈ গৈ আছে। তাই আপোনাৰ লগত বিয়াত বহিবলৈ মোক ৰাস্তাৰ পৰা আঁতৰাইছে আৰু মই ভাবোঁ তাই চাগে আপোনাক এতিয়ালৈকে এই বিষয়ে একো কোৱা নাই যে মই তাইৰ স্বামী। আমি দুয়ো হোমৰ জুইক সাক্ষী কৰি ইজনে সিজনক পতি পত্নী ৰূপে স্বীকাৰ কৰিছোঁ। দিগন্তৰ কথা শুনি DM চাহাবৰ সেই সকলো কথা মনত পৰিবলৈ ধৰিলে যে কেনেকৈ তেওঁ বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো কল্পনাই তাইৰ ঘৰৰ মানুহৰ লগত লগ হ'বলৈ দিয়া নাছিল। লাহে লাহে DM জয়ন্তই দিগন্তৰ কথাত বিশ্বাস কৰিবলৈ আৰম্ভ কৰিলে। তথাপি কথাবিলাক ভালকৈ জনাৰ উদ্দেশ্যেৰে DM জয়ন্তই সুধিলে, তুমি মোৰ আৰু কল্পনাৰ বিয়াৰ কথা কেনেকৈ গম পালা? তেতিয়া দিগন্তই ক'লে, DM চাহাব, যেতিয়া মই পগলা ফাটেকৰ পৰা চিধা কল্পনাৰ চৰকাৰী আৱাসলৈ গৈছিলোঁ তেতিয়া মই আপোনালোকক বাগিচাতে বহি কথা পাতি থকা দেখিছিলোঁ। তাৰ পিছত মই ওচৰ চুবুৰীয়া আৰু ওচৰতে থকা আন মানুহৰ পৰা গম পালোঁ যে 6 মাহ পিছত আপোনালোকৰ বিয়া হ'বলৈ গৈ আছে। মই তেতিয়াই আপোনাক সকলো ক'ম বুলি ভাবিছিলোঁ, কিন্তু তেতিয়া মোৰ সাহস হোৱা নাছিল, কাৰণ তেতিয়া আপুনিও মোৰ কথা নুশুনিলেহেঁতেন। তাতে আপুনিও DM আৰু কল্পনা SP আৰু মই ওচৰ চুবুৰীয়াৰ মুখত শুনিছিলোঁ কল্পনাই নিজৰ স্বামীক পগলা ফাটেকত থৈ আন পুৰুষৰ লগত বিয়াত বহিবলৈ গৈ আছে। আপুনি ভিক্ষাৰীসকলকো বিয়ালৈ নিমন্ত্ৰণ জনাইছে। সেয়েহে খবৰটো পাই মই ভিক্ষাৰীৰ বেশতে আপোনাৰ বিয়ালৈ আহিছোঁ। দিগন্তৰ কথা শুনি জয়ন্ত অৰ্থাৎ DMে এইবাৰ কল্পনাৰ মুখৰ পৰা কথাখিনি জনাৰ বাবে কল্পনাক তেওঁলোকৰ ওচৰলৈ মাতিলে। কল্পনা তেওঁলোকৰ ওচৰত উপস্থিত হ'ল। জয়ন্তই কল্পনাক সুধিলে, কল্পনা, তুমি এই মানুহজনক চিনি পোৱানে? তেতিয়া কল্পনাই দিগন্তৰ ফালে চাই মনে মনে থাকিল। কিছু সময় পিছত জয়ন্তই পুনৰ সোধাত কল্পনাই ক'লে, নাই নাই, মই এওঁক চিনি নাপাওঁ। মইনো এওঁক কেনেকৈ চিনি পাম? তেতিয়া দিগন্তই ক'লে, মোক কিয় চিনি পোৱা নাই কল্পনা? তুমি পাহৰি গ'লা নেকি আমি যে একেলগে কলেজত পঢ়িছিলোঁ? আৰু তুমি এয়াও পাহৰি গ'লা নেকি যে তোমাৰ আৰু মোৰ বিয়াও হৈছে? তেতিয়া কল্পনাই ক'লে, নাই নাই, এইবোৰ সকলো মিছা কথা। এইবোৰ এই ভিক্ষাৰীজনৰ মনে সজা কথা। তেতিয়া DM জয়ন্তই ক'লে, এইজন কোনো ভিক্ষাৰী নহয়, বৰং তোমাৰ পতি দিগন্ত, যাক তুমি পগলা সজাই মানসিক চিকিৎসালয়ত ভৰ্তি কৰাইছা আৰু মোৰ লগত বিয়াত বহিবলৈ প্লেন বনাইছা। তেতিয়া কল্পনাই DM জয়ন্তক ক'লে, জয়ন্ত, আপুনিও এই ভিক্ষাৰীজনৰ কথাত বিশ্বাস কৰিছে আৰু মোক সন্দেহ কৰিছে? তেতিয়া দিগন্তই তাৰ পাৰ্চত থকা এখন ফটো উলিয়াই ক'লে, এইখন চাওক ছাৰ, এইখন আমাৰ বিয়াৰ ফটো। আমি দুয়ো ইজনে আনজনক পতি পত্নী ৰূপে স্বীকাৰ কৰাৰ মুহূৰ্তৰ ফটো। এতিয়া আপুনিয়েই কওক ছাৰ, আপোনাক যদি আৰু প্ৰমাণ লাগে মই আপোনাক আৰু দিব পাৰিম, মাত্ৰ আপুনি মোৰ লগত ঘৰলৈ যাব লাগিব। দিগন্তৰ কথা শুনি আৰু দিগন্তই উলিয়াই দিয়া ফটোখন চাই DM জয়ন্তই লগে লগে কল্পনাক এৰেষ্ট কৰাৰ নিৰ্দেশ দিলে। নিৰ্দেশমতে নিজৰ স্বামীক প্ৰবঞ্চনা কৰাৰ দোষত আৰু DM চাহাবক মিছা কথা কৈ বিয়াৰ প্ৰস্তাৱ দিয়াৰ বাবে SP কল্পনাক এৰেষ্ট কৰা হ'ল। কল্পনাৰ দোষমতে বিভিন্ন ধাৰাত তাইৰ ওপৰত বিচাৰ চলিল আৰু শেষত কল্পনাই জেলৰ ভাত খাবলগীয়া হ'ল। তাৰ পিছত DM জয়ন্তই দিগন্তক টকা পইচা আদিৰে পুনৰ হেৰুৱা ব্যৱসায় ঘূৰাই পোৱাত সহায় কৰিলে। দিগন্তই পুনৰ নিজৰ ব্যৱসায়ত দিন ৰাতি এক কৰি পৰিশ্ৰম কৰিবলৈ ধৰিলে। এনেদৰে কিছুদিন যোৱাৰ পিছত দিগন্ত নিজৰ ঘৰলৈ গ'ল। ঘৰত উপস্থিত হোৱাত দিগন্তৰ মাক দেউতাকে আচৰিত হৈ সুধিলে, দিগন্ত, তই ইমান দিনে ক'ত আছিলি? আমি কল্পনাৰ লগত বহুবাৰ যোগাযোগ কৰিছিলোঁ, কিন্তু তাইও একো নাজানে বুলি কৈছিল। প্ৰকৃততে তই তোৰ কল্পনাৰ ওচৰলৈ গৈছিলি নে নাই? আনকি কল্পনাৰ ঘৰৰ মানুহেও তোৰ বিষয়ে একো নাজানো বুলি কৈছিল। কল্পনাৰ চৰকাৰী আৱাসলৈ আমি যাবলৈ খোজোতে আমাক বহুবাৰ বাধা দিছিল। তেতিয়া দিগন্তই মাক দেউতাকৰ আগত সকলো কথা ক'লে। তেতিয়া মাক দেউতাকে ভগৱানৰ লগতে DM জয়ন্তক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলে। প্ৰিয় দৰ্শক, এয়াই আছিল এটি সৰু কাহিনী। কাহিনীটো শুনি আপুনি কেনেকুৱা পালে? আপোনাৰ মতামত জনাবলৈ নিশ্চয় নাপাহৰিব আৰু আপুনি ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে নিশ্চয় জনাব। ধন্যবাদ।